গাড়ি রখাই দে সেই গাড়ী এখনৰ মালিক কোন দোকান ইয়াতে মানে মই ঘৰত গ'লো, ঘৰত যোৱাৰ পিছত মানে এটা খবৰ পালোঁ যে বজাৰত আগুন লাগিছে। পিছে মই আহিলোঁ, আহি কিনে চাওঁ যে একদম বেয়াকৈ আগুন লাগিছে। তাৰপিছত মানে আমাৰ হালাকুৰা পুলিচ প্ৰশাসনো আছিলে, ফায়াৰ ব্ৰিগেডক ফোন চোন কৰিলে, সিহঁতে আহিলে, একদম ফায়াৰ ব্ৰিগেড আহি কিনে যি হওক 9টা দোকানক ৰক্ষা কৰিলে আৰু কি। মানে এনে 9টা দোকান পুৰা জ্বলি গৈছে আৰু বাকী চাইডে যি জ্বলিব লগা আছিলে সেইবিলাকক ৰক্ষা কৰিলে আৰু কি। মানে বাকী 9টা দোকানক একদম পুৰা একদম মানে একেবাৰে গুচি গৈছে, একেবাৰে নাই, একেবাৰে জুই লাগিছে। বজাৰখনৰ নাম হালাকুৰা বজাৰ। হালাকুৰা বজাৰ মানে একদম পুৰা মাছ মানে এক চাইডৰ বজাৰ আৰু কি। এইটো বজাৰৰ এক চাইডত হয়, ৱাইন শ্বপৰ ওচৰত, চিনেমা হলৰ ওচৰত, ৱাইন শ্বপৰ ওচৰত, এই জাকিৰ ডাক্তৰৰ বিল্ডিঙৰ আগফালে। মোটামুটিতো আইডিয়া এইটো মোৰ নহয়, এতিয়া 9টা দোকানততো নহ'লেওতো মোটামুটি 50-60 লাখ টকাৰ মাল হ'ব, 50-60 লাখ টকাৰ মাল হ'ব। জুইটো লাগিল এতিয়া কেনেকৈ লাগিল এইটো মই ক'ব নোৱাৰোঁ, হয়তো কাৰেণ্টৰ পৰা লাগিছে, শ্বৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা, এইটো বেলেগ একো নাই আৰু।